এইটো ভিডিঅ'ত আলোচনা কৰিম বহুপদ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হ'ব সেই হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা। তোমালোকে মোক এক্সাম দি আহি কবা কমন পৰিছে না নাই। এতিয়া আমি চাই লও বহুপদ চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেন্ট এমসিকিউ কুৱেশ্যনটো হ'ল তোমালোক বহুপদ ৰাশি কোনবিলাক হয় বা বহুপদ ৰাশি কোনবিলাক নহয় সেইবিলাক শিকিবা। এটো পৃষ্ঠাৰ পৰা এটা কুৱেশ্যন দিব এমসিকিউ কুৱেশ্যন 100% শিওৰ কুৱেশ্যনটো আহিবই। এনেকৈ কুৱেশ্যনটো দিব তলৰ কোনটো ৰাশি বহুপদ নহয় বা এনেকৈ কুৱেশ্যন দিব তলৰ কোনটো ৰাশি বহুপদ হয় এনেকৈ কুৱেশ্যন দিব। তোমালোক এই তিনিটা ৰাশি চাবা এই তিনিটা ৰাশি বহুপদ ৰাশি নহয় এই তিনিটা এ বি সি ডি চাৰিটা অপচন কৰি তুলি দিয়া। বুজি পাইছা? তোমালোক মনত কৰিবা কুৱেশ্যনটো কি কলো এমসিকিউ কুৱেশ্যনটো তলৰ কোনটো ৰাশি বহুপদ নহয় বা এনেকৈ কুৱেশ্যন দিব তলৰ কোনটো বহুপদ ৰাশি হয়। বুজি পালা? নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল তোমালোক অনুশীলনী 2.1 ইয়াৰ পৰা চাবা 1 নং কুৱেশ্যনটো চাবা। ছটা চিত্ৰ আছে এই ছটা চিত্ৰৰ পৰা যিকোনো এটা চিত্ৰ তুলি দি কুৱেশ্যনটো দিব px ৰ শূন্যৰ সংখ্যা হ'ল চাৰিটা অপচন দিব। তেতিয়া তোমালোক চিত্ৰ চাই ক'ব লাগিব px ৰ শূন্যৰ সংখ্যা কেইটা। ইয়াৰ পৰা এটা এমসিকিউ কুৱেশ্যন 100% শিওৰ আহিব। নেক্সট তোমালোক চাবা উদাহৰণ 3 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট উদাহৰণটো হ'ল উদাহৰণ 4 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 1 নং কুৱেশ্যনৰ 3 4 আৰু 5 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এই তিনিটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 2 নং কুৱেশ্যনৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট এই দুটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট চাবা তোমালোক উদাহৰণ 8 উদাহৰণ 8 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল উদাহৰণ 9 উদাহৰণ 9 এটো মোস্ট ইম্পৰ্টেন্ট এটো তোমালোক ভালকৈ শিকি যাবা। এটো উদাহৰণ হাফ ইয়াৰলিত আহিব লগতে তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব সেই মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা দে। উদাহৰণ 9 মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি আৰু মেট্ৰিকৰ কাৰণে। নেক্সট চাবা তোমালোক নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যন কেইটা হ'ল 3 4 নেক্সট চাবা তোমালোক 6 নং কুৱেশ্যনৰ 2 আৰু 3 এই চাৰিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট 3 4 নেক্সট 6 নং কুৱেশ্যনৰ 2 3 এই চাৰিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এই চাৰিটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। এই চাৰিটা কুৱেশ্যনৰ পৰা 100% শিওৰ এটা তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিবই। নেক্সট তোমালোক চাবা 64 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 5 আৰু 6 এই দুটা পইণ্টৰ পৰা এমসিকিউ কুৱেশ্যন দিব। কেনেকুৱা টাইপ কুৱেশ্যন দিব তোমালোক মনত কৰিবা দ্বিঘাত বহুপদ ৰাশিৰ শূন্য দুটাৰ যোগফল -b/a আৰু গুণফল c/a আকৌ ত্ৰিঘাত বহুপদৰ গুণফল আৰু যোগফল বা সমষ্টি মনত কৰিবা। এতিয়া তোমালোকক কুৱেশ্যনটো দিব 5 আৰু 6 নং পইণ্টৰ পৰা মই তোমালোকক কুৱেশ্যনৰ পৰা বুজাই দিওঁ। কুৱেশ্যন পেপাৰৰ পৰা তোমালোক চাবা px = 2x² - 8 দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ সমষ্টি হ'ব। এনেকুৱা টাইপ কুৱেশ্যন দিব তোমালোকে শূন্য দুটাৰ সমষ্টি আৰু গুণফল কেনেকৈ উলিয়া শিকি লবা। যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। 100% শিওৰ তোমালোক চাবা শূন্য দুটাৰ সমষ্টি নহলে গুণফল তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব।
এনেকৈ কুৱেশ্যন দিব px = 2x² - 8 দ্বিঘাত বহুপদ ৰাশিটোৰ শূন্য দুটাৰ সমষ্টি হল এনেকৈ কুৱেশ্যন দিব px = 2x² - 8 দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ গুণফল হল বুজি পাইছে না তোমালোক মনত কৰিবা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি -b/a আকৌ গুণফল c/a -b/a এইটো সূত্ৰত পেলাই অংকটো সমাধান কৰিব লাগিব আকৌ গুণফল c/a এইটো সূত্ৰত পেলাই অংকটো সমাধান কৰিব লাগিব বুজি পালা বহুপদ চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলো তোমালোক ভালকৈ পঢ়ি যাবা যদি কোনোবা এটা কুৱেশ্যন কনফিউজ থাকে নোৱাৰা মোক কমেন্ট কৰি কবা মই সেই কুৱেশ্যনটোৰ উত্তৰ কৰি দিবলৈ চেষ্টা কৰিম